নলবাৰী চহৰৰ কৃষ্ণনগৰত চোৰৰ সাফাই অভিযান আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ আজি দিন দুপৰতে নলবাৰী চহৰত চোৰৰ দল এটাই চলাই লুটপাট চহৰখনৰ মাজমজিয়া চোৰৰ দলটো সাফাই অভিযান চলোৱাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চহৰখনৰ বিদ্যাপুৰত ভাড়াতীয়া হিচাপে থকা শিক্ষক হৰমোহন ডেকাৰ গৃহত চোৰৰ দলটোৱে চলালে লুটপাট দিছাৰী হাইস্কুলৰ শিক্ষক হৰমোহন ডেকা আৰু তেওঁৰ পত্নী ডালিমী শৰ্মা সহিতে পৰিয়ালটোৰ আটাইকেইজনে আজি দিনৰ ভাগত আত্মীয়ৰ এক মাংগলিক অনুষ্ঠানলৈ গৈছিল গৃহত তলা লগাই পৰিয়ালটোৰ সদস্যসকল ওলাই যোৱাৰ পিছতে চোৰৰ দলটোৱে চলালে লুটপাটৰ ঘটনা পৰিয়ালটো গৃহত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে গৃহৰ পিছফালে সোমাই মূল দৰ্জাৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰে তাৰ পিছতে চোৰৰ দলটোৱে এফালৰ পৰা গৃহৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে গডৰেজৰ লকাৰ ভাঙি লুটপাট চলায় চোৰৰ দলটোৱে লুটপাট চলাই নগদ 1,15,000 টকা সহিতে প্ৰায় 3 লাখ টকাৰ সোণৰ গহনা লুট কৰি পলায়ন কৰে ইফালে সন্ধিয়াৰ ভাগত পৰিয়ালটোৰ লোকসকল গৃহলৈ অহাৰ পিছত মূল গেটৰ তলা ভগা দেখি হতবাক হৈ পৰে ইতিমধ্যে পৰিয়ালটোৰ খবৰৰ ভিত্তিত নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ চুৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আজি ৰাতিপুৱা মোৰ মাহঁতৰ ঘৰত মানে পাৰ্টি আছিলে তুলনিত মোৰ ভাইটি ছোৱালীটো ৰাতিপুৱা 9মান বজাত আমি গৈছিলো মোৰ ছোৱালী দুজনী আৰু মই তাৰ পাছত মোৰ হাজবেণ্ড মানে ঘৰত আছিলে 12:30 মান বজাত মানে তেখেতও গুচি গ'ল তাৰ পিছত তেওঁ মানে 3টা মান বজাত আহাৰ পিছত গম পালাক মানে এইবিলাক তালাবিলাক ভাঙি কিনে গডৰেজ বিলাক চব ভাঙি বস্তু বাহানিবিলাক চেণ্ডেলি বেডেলি হৈ আছে তাৰ পাছত গম পালো মোৰ পইচা আছিল তাত সোণা আছিল গোটেই লৈ গৈছে মোটামুটি 3টা মান ভিতৰত হৈছে পইচা আছিল মোৰ লাখৰ ওপৰত আছিল আৰু মানে সেই আছিল আৰু সোণা আছিল মোৰ মাইনা যুগ দুজনে মানে কাণৰ মোৰ আঙুঠি কনস পইচা কনস আছিল সোণৰ এইবিলাক গোটেই দিছে মোটামুটি 2-2.5 লাখ মান টকা হ'ব দিছো আহিছে আৰক্ষী এতিয়া আহি মানে তদন্ত কৰি আছে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ